হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ কাৰণে কৰ্মী খণ্ডৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে। কৰ্মী খণ্ডৰ ফালৰ পৰা দৰমহা বৃদ্ধিৰ ওপৰত যোৱাকালি আৰু এটা মিটিং আহ্বান কৰা হৈছিল আৰু সেই মিটিঙত কৰ্মী খণ্ডৰ যিজন সভানেত্ৰী আছে তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। দৰমহা বৃদ্ধি কেতিয়া হ'ব আৰু ইমান দিন ধৰি যিহেতু আন্দোলনৰ পিছতো দৰমহা বৃদ্ধি হোৱা নাই, গতিকে তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইফালে চিটোৰ লগত সম্পৰ্ক নাৰাখি নিজাববীয়াকৈ তেওঁলোকক কাষ চাপিব দিছিলে নিজৰ ওচৰত, আৰু ইলেকশ্যনৰ পিছত দৰমহা বৃদ্ধিৰ বিষয়ে তেওঁলোকে কিবা এটা কথা আলোচনা কৰিম বুলি কৈছে। তো এতিয়া যিহেতু ইলেকশ্যন শেষ, গতিকে এতিয়া কি ডিছকাশ্যন হ'ব মুখ্যমন্ত্ৰীৰ লগত আৰু মুখ্যমন্ত্ৰীয়ে বৰ্তমান নতুনকৈ কি সিদ্ধান্ত ল'ব তাৰ সম্বন্ধে যোৱাকালি কি পৰামৰ্শ আগবঢ়াইছে কৰ্মী খণ্ডৰ ফালৰ পৰা আপোনালোকে ভালদৰে শুনি লওক। ধন্যবাদ। এই আমি যিখন আজি আমি কাৰ্যকৰী সভা আমি অনুষ্ঠিত কৰিছোঁ, সেই সভাৰ পৰাই সভানেত্ৰী হিচাপে মই এই সাংবাদিক বা আমাৰ যিসকলে আমাক অনাতাঁৰ যোগে যিখিনি আমাক সহায় কৰি আহিছে, আপোনালোকক প্ৰথমতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ ইয়াৰ দৰে আপোনালোকৰ দ্বাৰাই যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি সুবিধা অসুবিধা আমি যি সমস্যাত ভুগি আছোঁ সেই কথাখিনি যাতে তেওঁ অনুভৱ কৰিব পাৰে। আমাৰ সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সকলো কথাই আমি প্ৰতি কথাতে আমি মুখ্যমন্ত্ৰী বা আমাৰ চৰকাৰৰ লগত, আমাৰ বিষয়ববীয়াৰ লগত, আমাৰ নিজৰ সমাজ কল্যাণ বিভাগৰ লগত আমি আলোচনা কৰি আহিছোঁ। প্ৰতি ক্ষেত্ৰতে আমি আলোচনা কৰি আহিছোঁ। আমি কোনো আন্দোলনমুখী নহয়। আৰু মই সমগ্ৰ অসমৰ কোনোবা ৰাজনৈতিক দলৰ লগত সংগঠন কৰি আছে, কোনোবাই কাৰ লগত কৰি আছে, মই সেইটো ক'বলৈ নিবিচাৰোঁ। তেওঁলোকক মই এটাই কথাই আহ্বান কৰিছোঁ, তেওঁলোক আমাৰ নিজৰ আই মাতৃৰ যিটো আমাৰ চিম্বল আছে, আমাৰ সদৌ অসমৰ যিটো চিম্বল আছে, ICDSৰ আমাৰ যিটো চিম্বল আছে, সেই চিম্বলৰ তললৈ আহক। যেনেকৈ সদৌ অসম ছাত্ৰ সন্থা আছে, যেনেকৈ জাতীয়তাবাদী ছাত্ৰ সন্থা আছে, তেওঁলোকৰ দৰে আমাৰ অসমতো আমাৰ এটাই সন্থা হওক আৰু আমি একে সন্থাৰ মাজত কোনো ৰাজনৈতিক দলৰ বেনাৰ তলত নাথাকি আমি একেলগে আগবাঢ়ি যাওঁ, আমাৰ সমস্যাখিনি সমাধান কৰোঁ। আমাৰ বিভিন্ন সমস্যা আছে, অকল যে আমাৰ অনাৰিয়মে আমাৰ বাঢ়িব লাগে সেইটো কথা নহয়। আমাৰ কেন্দ্ৰবিলাক ভাল কৰিব লাগে, আমাৰ বিভিন্ন শিশুসকলক আমি কেনেকৈ আগবঢ়াই নিব লাগে, আমি কেনেকৈ কৰ্মীৰ পৰা মুখ্য সেৱিকালৈ আমি পদোন্নতি দিব লাগে আদি কৰি আমাৰ বিভিন্ন দাবী আছে। আৰু আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকল আজি ইমান 2002 চনৰ পৰা আমি ইয়াত অন্তৰ্ভুক্তি হৈ আছোঁ, আমি কৰি আছোঁ অংগনবাদী কৰ্মীৰ সহায়িকা বা মিনি কৰ্মী হিচাপে। আমি সেইসকলে এতিয়া 10 বছৰৰ মূৰত আমাৰ পদোন্নতি হ'ব লাগে। গতিকে তেওঁলোকে আমাক কোনো পৰীক্ষা নপতাকৈ আমাক অন্ততঃ মুখ্য সেৱিকালৈ যোগ্যতা অনুসৰি পদোন্নতি দিব লাগে, সেইটো আমি আশা কৰিছোঁ। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে আমি যিখিনি দাবীজনত বিচাৰিছোঁ, তেওঁলোকে আন্দোলনৰ মুখী হৈ যদি নকৰি যদি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে আগবাঢ়ি আহে